নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি মই পজিশ্যন ট্ৰেকাৰত থকা ডেইলি ট্ৰেকিঙৰ যিটো মডিউল আছে সেই মডিউলটোৰ ওপৰত আলোচনা কৰিব লাইছোঁ বিশেষকৈ এই মডিউলটোত যেতিয়া আপোনালোকে ডেইলি ট্ৰেকিঙৰ কামখিনি কৰিব যায় বা যেতিয়া আপোনালোকে ৰাতিপুৱা এটেণ্ডেন্সটো দিব যায় কেন্দ্ৰ খোলাৰ পিছত তেতিয়া কিছুমান অংগনবাদী বাইদেৱে কিছুমান অসুবিধা পোৱা দেখা গৈছে বা তেওঁলোকে আমাক জনাইছে এতিয়া অসুবিধাবোৰ কেনেকুৱা ধৰণৰ হয় যে যেতিয়া তেওঁলোকে ডেইলি ট্ৰেকিঙৰ যিটো মডিউল আছে সেইটো যে টাচ কৰাৰ লগে লগে ইয়াতে আপোনালোকক চাব এই যিটো ওপেনৰ অপশ্যনটো সেই অপশ্যনটো নাহে ক্লিয়াৰ এনেকুৱা ধৰণৰ ঘূৰি থাকে সো বহুতৰ নাহে এনেকুৱা ধৰণৰ ঘূৰি থাকে তাৰ পিছত সাপোজ এইখিনি আহিলে যেনিবা বা ওপেনটো আপোনাৰ দিলেও দিয়াৰ পিছত আকৌ কি প্ৰবলেম হয় এই যিখিনি আপোনালোকৰ চিলড্ৰেনৰ এটেণ্ডেন্সটো দিব সেইটোত আকৌ অপশ্যনটো নাহে চিলড্ৰেনৰ অপশ্যন এইখিনি ঠাইত আপোনাৰ টাচ কৰিলে ইয়াতে একো শ্ব' নকৰে এতিয়া আপোনালোকক শ্ব' কৰিছে কিন্তু কেতিয়াবা কিছুমান অংগনবাদী বাইদেউৰ এইটো প্ৰবলেমটো পোৱা গৈছে যে তেওঁলোকে এটেণ্ডেন্স দিব গ'লে শিশুৰ নামসমূহ নাহে ক্লিয়াৰ এতিয়া চাওক মই ইয়াতে এটেণ্ডেন্সৰ অপশ্যন টাচ কৰিছোঁ কৰাৰ পিছত ইয়াতে নামসমূহ গোটেইখিনি আহি গৈছে কিন্তু কিছুমান অংগনবাদী বাইদেউৰ কি হয় যেতিয়া আপোনালোকে এটেণ্ডেন্সটো দিব যায় তেতিয়া সেই নামসমূহ ইয়াতে শ্ব' নকৰে ইয়াৰ উপৰিও আৰু এটা কি আছে যে যেতিয়া আপোনালোকে টেক হোম ৰেচনত যাব বা তেওঁলোকৰ এফআৰএছৰ কামসমূহ কৰিব যাব তেতিয়া কি হয় সাপোজ মই প্ৰেগনেণ্ট উমেন টাচ কৰিছোঁ এই প্ৰেগনেণ্ট উমেন টাচ কৰাৰ লগে লগে যি দুটা নাম ইয়াতে আছে সেই দুটা নামো তেওঁলোকক শ্ব' নকৰে তেওঁলোকে ফিল্ডত গৈ বহুত সময় ৰখি থাকিব লগা হয় ক্লিয়াৰ গতিকে আজি এই প্ৰবলেমছ কেইটাৰ ওপৰত মই আলোচনা কৰিম আৰু ইয়াৰ সলিউশ্যনসমূহ দিবলৈ মই চেষ্টা কৰি আছোঁ ঠিক আছে চাওক এতিয়া মই প্ৰথমতে ইয়াৰ বেক কৰি লৈছোঁ বেক কৰি লৈ আপোনালোকক প্ৰথমতে মই দুই তিনিটা কথা জনাব বিচাৰিছোঁ যে যদি আপোনালোকে এনেকুৱা ধৰণৰ প্ৰবলেম কোনোবা অংগনবাদী বাইদেৱে ফেচ কৰি আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব চাওক আপোনালোকক মই চাৰিটা সলিউশ্যন দিম ইয়াৰ ভিতৰত অলমোষ্ট দুটামান সলিউশ্যন আপোনালোকে প্ৰায় এইটো এপ্লাই কৰি থাকে দুটামান উপায় আপোনালোকে কৰি থাকে কিন্তু তাৰ পিছতো ফল নাপায় সো একেবাৰে শেষৰটো যিটো দিম সেইটো খুবেই গুৰুত্বপূৰ্ণ সেইটো আপোনালোকে একেবাৰে শেষত ট্ৰাই কৰিব প্ৰথম আপোনালোকে সৰুৰ পৰা যাওক সৰুকেইটা সেনেকুৱা ট্ৰাই কৰি চাওক তাৰপিছত আপুনি সেই অপশ্যনত যাব ঠিক আছে চাওক প্ৰথমতে আপোনালোকে কি কৰিব যদি কাৰোবাৰ এনেকুৱা ধৰণৰ প্ৰবলেম হয় একদম প্ৰথমতে আপোনালোকে এই এপটো আপুনি লগ আউট কৰি লগ ইন কৰক ক্লিয়াৰ এটা লগ আউট কেনেকৈ কৰিব প্ৰথম মই এই যিটো একেবাৰে তলৰ মোৰ অপশ্যনটো আছে সেই অপশ্যনটোত গ'লোঁ লগ আউটটো আপোনালোকে পাব মোৰ অপশ্যনটো একেবাৰে শেষৰ পিনে পাব এইটো অপশ্যন এইখিনিতে এই যিটো লগ আউট অপশ্যনটো আছে এইটো টাচ কৰিব লাগিব ঠিক আছে এইটো লগ আউটটো টাচ কৰাৰ লগে লগে ইয়াতে এই লগ আউটটো টাচ কৰাতে লিখা আছে কি আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু লগ আউট তো আপোনালোকে অ'কে কৰি দিব অ'কে কৰি দিয়াৰ লগে লগে এইটো লগ আউট হৈ যাব ঠিক আছে এইটো এটা প্ৰথম উপায় এইটো কৰি আপোনালোকে নেক্সট আৰু লগ ইন কৰিব লাগিব ক্লিয়াৰ তাৰে পিছত যদি সেইটো কৰোঁতো যদি আপোনালোকৰ নাহে তেতিয়া আপুনি কি কৰিব এপটো আনইনষ্টল কৰি ইনষ্টল কৰিব ক্লিয়াৰ এপটো আনইনষ্টল কেনেকৈ কৰিব আমি যাব লাগিব পজিশ্যন ট্ৰেকাৰত ঠিক আছে এইটো পজিশ্যন ট্ৰেকাৰ এপ আছে এতিয়া আমি আমাৰ যিটো প্লে ষ্ট'ৰ আছে আমি প্ৰথম প্লে ষ্ট'ৰত যাম প্লে ষ্ট'ৰত গৈ তাৰে পৰা আমি পজিশ্যন ট্ৰেকাৰ এপটো আমি আঁতৰাব পাৰিম চ' আপোনালোকে প্ৰথম প্লে ষ্ট'ৰত গৈ মই ইয়াতে পজিশ্যন ট্ৰেকাৰ বুলি লিখি লৈছোঁ পজিশ্যন ট্ৰেকাৰ লিখিলোঁ ঠিক আছে লিখাৰ পিছত ইয়াতে আপোনাৰ ইনষ্টল বুলি আছে এইটো মই টাচ কৰি দিম এইখিনি ঠাইত টাচ কৰি আছে এটা আনইনষ্টল বুলি দেখা পাইছে চাগে এইখিনি ঠাইত এইটো সৰুকৈ অপশ্যনটো আছে এইটো যে এইটো আনইনষ্টল অপশ্যন টাচ কৰিব লাগিব আৰু আনইনষ্টল কৰাৰ পিছত আপোনালোকৰ এপটো আপোনালোকৰ মোবাইলৰ পৰা আঁতৰি যাব তাৰপিছত আপোনালোকে নতুনকৈ আৰু ইনষ্টল কৰি দিব পাৰিব ঠিক আছে চ' সেইটো এটা ছেকেণ্ড উপায় দিলোঁ সেইখিনি কৰাৰ পিছত আপুনি নেক্সট লগ ইন কৰিব তাৰপিছত আপোনালোকে চেক কৰি চাব যে আহি যাব লাগে যদি তাতেও নাহে যদি কিবা কাৰণ সেই দুটা প্ৰচেছত নাহে তেতিয়াহ'লে আপুনি কি কৰিব যে মোবাইলটো ছুইচ অফ কৰি অন কৰি দিব ঠিক আছে তাৰপিছত আপুনি নেক্সট ট্ৰাইটো কৰিব যে মোবাইলটো ছুইচ অফ কৰি অন কৰি দিব আৰু ছুইচ অফ কৰি অন কৰাৰ পিছত এগেইন আপোনালোকে ইয়াতে নতুনকৈ লগ ইন কৰি চাব ঠিক আছে এতিয়া এই তিনিটা প্ৰচেছতো যদি আপোনালোকৰ একো নহয় একো ফল নাপায় তেতিয়াহ'লে একেবাৰে শেষত আপোনালোকে কি কৰিব লাগিব এইটো একেবাৰে গুৰুত্বপূৰ্ণ পইণ্টছ আপোনালোকে কাইণ্ডলি সকলোৱে বুজি ল'ব কেনেকৈ কৰিব এইটো আপোনালোকে সাধাৰণতে কি হয় প্ৰথম তিনিটা পইণ্ট সকলোৱে ব্যৱহাৰ কৰে শেষৰটো কিন্তু বহুতে নকৰে বা কৰাত অকণমান অসুবিধা পায় গতিকে সেইটো মই প্ৰথম দেখুৱাব বিচাৰিছোঁ একেবাৰে শেষৰ এইটো আপোনালোকে কি কৰিব যিটো আমাৰ পজিশ্যন ট্ৰেকাৰ এপটো আছে সেইটো এপত যাব এইখিনিৰ পৰা মই বেক কৰিছোঁ পজিশ্যন এইটো আমাৰ পজিশ্যন ট্ৰেকাৰ এপ হয় নে নহয় এইটো অকণমান সময়ৰ কাৰণে আপোনালোকে প্ৰেছ কৰি ধৰিব ইয়াতে অকণমান প্ৰেছ কৰি ধৰাৰ লগে লগে ইয়াতে ওপৰত লিখা আছে ন চিলেক্ট এপ ইনফো আৰু আনইনষ্টল বুলি আছে আমাৰ যিটো মাজত এপ ইনফো বুলি আছে এইটো কেনেকৈ পাব অকণমান এইটো আমাৰ যিটো পজিশ্যন ট্ৰেকাৰ এপটো আছে সেইটো অকণমান প্ৰেছ কৰি দিব প্ৰেছ কৰি দিয়াৰ পিছত এপ ইনফো চিলেক্ট আৰু আনইনষ্টল পাব সকলোতে বেলেগ বেলেগ হ'ব পাৰে কাৰোবাৰ যদি পইণ্টছসমূহ বেলেগ বেলেগ থাকে কিন্তু এই যিটো চিম্বলটো আছে এই চিম্বলটো আপোনালোকে দেখাব পাৰে এই চিম্বলটো যদি এপ ইনফো বুলি লিখা নাথাকেও তাত আপোনালোকে এই চিম্বলটো সৰু চাৰ্কেল থাকিব এটা চাৰ্কেলৰ ভিতৰত আই নিচিনা থাকিব ঠিক আছে তো সেইটো চিম্বল আপোনালোকে এইখিনি ঠাইত আপোনালোকে এপ ইনফো টাচ কৰি দিব দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ লিখা আহি গৈছে আৰু ইয়াতে প্ৰথমতে কি কৰিব ষ্ট'ৰেজ অপশ্যনত যাব যিটো ষ্ট'ৰেজ ইউজেছ বুলি আছে একেবাৰে প্ৰথমতে দেখা পাইছে চাগে এইটো আমাৰ ষ্ট'ৰেজ ইউজেছ বুলি দিয়া আছে সেইটো মই টাচ কৰি দিছোঁ দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াতে আমাৰ
ক্লিয়াৰ ডাটা আৰু ক্লিয়াৰ কেচ আছে সো এই ক্লিয়াৰ যেটো ডাটা আছে হেতু টাচ কৰি দিম এই যেটো এই ক্লিয়াৰ ডাটা দেখা পাইছে সাগে আপোনালোকে এইটো মই টাচ কৰি দিম এটা মই ক্লিয়াৰ ডাটাটো টাচ কৰি দিলো দি ইয়াৰ পৰা কি কৰিম ওকে কৰি দিম ঠিক আছে সো ক্লিয়াৰ ডাটাটো টাচ কৰাৰ পিছত ওকে কৰি দিলো দিয়াৰ পিছত এইখিনি ডাটা আমাৰ ইয়াৰ পৰা গুটেখিনি আতৰি গল ঠিক আছে এতিয়া আমি নতুনকৈ কি কৰিম আকো পজিশন ট্ৰেকাৰ এপত যাম এখিনি আপুনি কেনেকৈ কৰিলে এখিনি কৰিলে আপোনালোকে যেটো ষ্টৰেজ ইউজেস বুলি আছে ষ্টৰেজ ইউজৰ অপচনটো টাচ কৰিছে কৰাৰ পিছত এনেকুৱা লিখা আছে ইয়াতে ক্লিয়াৰ ডাটা আৰু ক্লিয়াৰ কেচ আছে এটো ক্লিয়াৰ ডাটা যেটো অপচনটো আছে হেতু টাচ কৰি দিলে দিয়াৰ পিছত আপোনালোকৰ ডাটাটো ইয়াৰ পৰা ক্লিয়াৰ হৈ যাব তাৰি পিছত আপোনালোকে এটো কি কৰিব এতিয়া মই ইয়াৰ পৰা গলো গৈ ইয়াতে সাপোজ আমি পজিশন ট্ৰেকাৰ এপটোতে গলো পজিশন ট্ৰেকাৰ এপটো আমি টাচ কৰি দিলো দিয়াৰ পিছত চাব আকো নতুনকৈ লগইন কৰিব দিব ঠিক আছে এতিয়া আমাৰ যে নতুনকৈ লগইনৰ অপচনটো আহিব এতিয়া আমি ইয়াতে লগইন কৰিম আৰু লগইন কৰাৰ পিছত আমি হেখিনি আমাৰ যিখিনি এটেনডেন্সৰ বা ডেইলি টেকিংৰ যিখিনি পাৰ্টটো আছে সেই পাৰ্টটো এটা মই চেক কৰিছা এতিয়া আমাৰ ইয়াতে এনেকুৱা ধৰণৰ অপচনটো আহিলে আমাৰ যেটো প্ৰথমটো অপচন আছে অংগনবাডী ওয়াৰ্কাৰ হেতু মই টাচ কৰি দিলো দিয়াৰ পিছত আমি আকৌ এতে যেটো এই তিনটা আমি টাচ কৰিব লাগে এখিনি কৰি ডান কৰিলো আমাৰ এটো কনফাৰ্ম কৰিলো কৰাৰ পিছত এটো আমি লগইন কৰি দিম ঠিক আছে লগইন কৰাৰ পিছত আমাৰ লগইনৰ যিটো ক্ৰেডেনশিয়াল খিনি হেখিনি আমি ইয়াতে লিখিব লাগিব এতিয়া মই ইয়াতে টিকেটৰ নাম্বাৰটো লিখিব নালে অটোমেটিক আহি গল আমাৰ ইয়াতে ঠিক আছে সো আমাৰ কিছুমানৰ নতুন কৰি লিখিব লগা হয় লিখি আপোনালোকে নাম্বাৰটো লিখি আপোনালোকে লগইন কৰি দিব এতিয়া চাওক এখিনি কৰাৰ পিছত আপোনালোকে যেটো ডেইলি টেকিং মডিউল আছে হেতু টাচ কৰি দিব দিয়াৰ পিছত ইয়াতে এতিয়া চাব যে আপোনালোকৰ যেটো এটেনডেন্সৰ যিখিনি পাৰ্ট খিনি আছে হেখিনি আপোনালোকৰ পাৰতে আহি যাব ইয়াতে ঠিক আছে এতিয়া চাওক আমাৰ ইয়াতে খোল খাই গৈছে এখিনি আমাৰ আগতো খোল খাইছে এটো আমাৰ অলৰেডি হৈ আছে যদি কোনোবা অংগনবাডী বাইদেউ নাহে তেওঁলোকে এইটো প্ৰসেছত কৰি চাব পাৰে ঠিক আছে একেবাৰে যেটো শেখৰ মই প্ৰসেসটো শিকোৱালো হেতু প্ৰসেসটো কিন্তু খুবে গুৰুত্বপূৰ্ণ প্ৰথম কেটা আপোনালোকে প্ৰায় কৰি থাকে আপোনালোকে কয় যে আমি লগ আউট কৰি লগইন কৰিছো বা আনইনষ্টল কৰি ইনষ্টল কৰিছো বা সুইচ অফ কৰি আমি অন কৰিছো তাতেও আমাৰ হোৱা নাই তো আপোনালোকে কাইন্ডলি এই যেটো প্ৰসেসটো আছে এইটো প্ৰসেস কৰিব একেবাৰে শেখৰ যেটো আমাৰ প্ৰসেসটো মই কলো এই প্ৰসেসটো ট্ৰাই কৰিব ডেফিনেটলি আপোনালোকৰ আহিব ঠিক আছে আৰু এইটো প্ৰসেস কেৱল ডেইলি টেকিংৰ ক্ষেত্ৰত বুলি নহয় যদি নাম অহানে এইটো আপোনালোকৰ যদি যেতিয়া আপোনালোকৰ এই টেক হোম ৰেশনত এফআৰএস কৰিব যাব এফআৰএস কৰিব যাতে যদি কিবা কাৰণ ইয়াৰে নামসমূহ নাহে তেতিয়া আপোনালোকে সেই প্ৰসেসটো কৰি চাব পাৰে তেতিয়া আপোনাৰ নামসমূহ লগে লগে আহি যাব ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে সাগে গটিকে এইটো প্ৰসেসত আপোনালোকে কৰি চাওক কৰি আপোনালোকে ডেইলিৰ কামখিনি কৰাত একো অসুবিধা নাপাব আৰু এইখিনি কৈ মই আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিব ওলাইছো আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ